Hello everyone, welcome to Competition Care Newspaper Made Simple series. আজি এই ভিডিঅ'টোত আমি ডিসকাস কৰিবলৈ ওলাইছো 15 and 16th of January 2024 কিছুমান খুব probable topics যিবোৰ আমাৰ আহিবলগীয়া APSC প্ৰিলিমছৰ বাবে খুব গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। যোৱাকালি আমি চালো 13th and 14th January topics খিনি। সো মই টপিকস খিনি দুদিনকৈ মাৰ্জ কৰি দিছো। ইয়াৰ মেইন পাৰপাস এটোৱে হয় যে সো দ্যাট আপোনালোকৰ যে কন্টেন্টখিনি একেবাৰে মিছ নহয়, হয় না? ঠিক আছে, সো সেই পাৰপাসটো লৈ পেলাই মই এই বস্তুখিনি আপোনালোকক দিবলৈ আগবাঢ়িছো। সো আমি লাহে লাহে এটা এটাকৈ ডিসকাস কৰি যাওঁ আজি আমাৰ টপিকসমূহ। ওকে, ক্র্যাশ কোর্সৰ বিষয়ে মই ইতিমধ্যে আপোনালোকক বহুবাৰ কৈছো। আমাৰ এই কোর্সটো ইতিমধ্যে স্টার্ট হৈ গৈছে। আমি অনলাইন মাধ্যমত এই কোর্সটো আমি আপোনালোকক অফাৰ কৰি আছো। ঠিক আছে, গতিকে এইটো অনলাইনত আমি কৰি আছো খুব ধুনীয়াকৈ। আৰু যোৱাকালি মই কৈছো এই ভিডিঅ'টোত যে 17th of Marchৰ পৰা আমাৰ কি হ'ব APSC প্ৰিলিমছ হ'বলৈ গৈ আছে এই বছৰৰ বাবে। গতিকে বেছি দিন সময় নাই, হাতত মাত্ৰ 2টা মাহ আছে। গতিকে এই 2টা মাহত আমি কেনেকৈ নিজকে এই কম সময়ৰ ভিতৰত প্ৰস্তুতি চলাই এই প্ৰিলিমছটো আমি ক্লিয়াৰ কৰিব পাৰো তাৰ বিষয়ে আমি বিতংভাৱে আলোচনা কৰিম এই ক্র্যাশ কোর্সৰ গোটেই মডিউলটোত। ঠিক আছে, আৰু গোটেইখিনি বস্তু একদম স্পেসিফিক্যালি ফৰ প্ৰিলিমছৰ কাৰণে ফোকাস কৰি পেলাই কৰা হৈছে। আৰু যিবিলাক একেবাৰে প্ৰবেবল টপিক য'ৰ পৰা কুৱেশ্যনছ অহাৰ বহুত বেছি চান্স থাকে সেই টপিকবিলাক আপোনালোকক ধুনীয়াকৈ কৰোৱা হ'ব। আমাৰ ডিফাৰেণ্ট ফেকাল্টিজ আছে, তেখেতসকলে আপোনালোকক নিজৰ এক্সপাৰ্টিজ প্ৰভাইড কৰি পেলাই আপোনালোকক ধুনীয়াকৈ বুজাব। ঠিক আছে, গতিকে যিসকলে এডমিশ্যন ল'ব বিচাৰিছে তেখেতসকলে আমাৰ এই কোর্সটো এনৰোল কৰিব পাৰে। আমাৰ তলত দকৈ নাম্বাৰ ডিসপ্লে হৈ আছে, দেখিবলৈ পাইছে 7099094244 আৰু 7002355399 এই দুটা নম্বৰত ফোন কৰিলে আপোনালোকে কোর্সৰ বিষয়ে জানিব পাৰিব। লগতে আমাৰ 18th of January পৰা কি হৈ আছে, আমাৰ ক্র্যাশ কোর্সৰ লগত আমাৰ টেষ্ট সিরিজ স্টার্ট হৈ গৈ আছে। আৰু টেষ্ট সিরিজখিনি বহুত ইম্পৰ্টেন্ট হয়, কাৰণ আমাৰ অকল বস্তুবোৰ পঢ়ি থাকিলে নহব, আমি নিজকে ইভালুৱেট কৰিব লাগিব। আৰু ইভালুৱেট কেনেকৈ কৰিম, আমি টেষ্ট সিরিজৰ মাধ্যমেৰে কৰিম। আৰু ইয়াতে মই হাইলাইটেড কৰিছো এই বস্তুটো হ'ল 4টাকৈ টেষ্ট আপোনালোকৰ অসমৰ ওপৰত বেছ কৰি পেলাই কৰোৱা হৈছে। কাৰণ সিলেবাছত ডাইৰেক্টলি মেনশন কৰা আছে। মই আগতেও কৈছো বহুবাৰ অলমোষ্ট 35% কুৱেশ্যনছ তেওঁলোকে অসমৰ ওপৰত সুধিব বুলি কৈছে। সো অসমৰ ওপৰত সুধিলে অবভিয়াছলি অসমৰ ওয়েটেজটো ডেফিনেটলি এই পৰীক্ষাটোত বেছিকৈ আছে। গতিকে সেইটো কাৰণে ডেডিকেটেডলি অসমৰ ওপৰতে আপোনালোকৰ 4টাকৈ টেষ্ট ডিজাইন কৰা হৈছে। ঠিক আছে, গতিকে এইখিনি বস্তু আপোনালোকে এভেইল কৰক। লগতে 5টাকৈ আপোনালোকে সিসেটৰ টেষ্ট সিরিজ আপোনালোকে ফ্ৰী পাব আৰু যদি আমাৰ এই টেষ্ট সিরিজটো এনৰোল কৰে। ঠিক আছে, সো এইখিনি ক'ব লগা আছিলে আমাৰ। দেন যোৱাকালি আমি আপোনালোকক এটা প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন দিছিলো ৰিগাৰ্ডিং ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছ। বহুত ইম্পৰ্টেণ্ট হয়, ICJৰ কথাটো অকণমান চাব লাগিব এইটো আমি ভালকৈ। ঠিক আছে, সো ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন নম্বৰ ডি। কিয়? কাৰণ ইয়াতে সুধিছে কোনটো ইনকাৰেক্ট হয়। সো ইয়াত কি দিছে, জাজেছ আৰ নট এলিজিবল ফৰ ৰি-ইলেকশ্যনছ। এইটো একেবাৰে ভুল হয়, জাজেছ আৰ এলিজিবল ফৰ ৰি-ইলেকশ্যনছ। ঠিক আছে, সো আমাৰ আনসাৰটো হ'ব অপশ্যন নম্বৰ ডি 3 অনলি। সো ফাৰ্ষ্ট টপিকটো আমি আগবাঢ়িছো, সেইটো হ'ল উত্তৰাখণ্ড set to implement UCC as first state. সো UCC বহুত নিউজত আছে লাষ্ট 1 or 2 years ধৰি পেলাই। আমি অকণমান চাওঁ। India's defense minister announced that Uttarakhand is poised to become the country's first state to adopt uniform civil code. So uniform civil code very important. ইয়াৰ ওপৰত প্ৰিলিমছৰ কুৱেশ্যনছ অহা চান্স থাকিব ডেফিনেটলি, বাট GS পেপাৰ 2ত এইবাৰ আপোনালোকে ইউনিফৰ্ম চিভিল কোডৰ ওপৰত এটা কুৱেশ্যন ডেফিনেটলি দেখা পাব। সো GS পেপাৰ 2 আপকামিং মেইনছৰ ইতিমধ্যে টেণ্টেটিভ ডেটো দি দিছে, হয়নে? জুন জুলাই দিছে নেকি মষ্ট প্ৰবেবলি। সো জুন জুলাই মানে 3 মাহ সময় থাকিব আপোনালোকৰ হাতত, এপ্ৰিল মে জুন। সো জুনৰ শেষৰ ফালে নহ'লে জুলাই ফাৰ্ষ্ট হাফতে, যোৱা বছৰৰ জুলাই ফাৰ্ষ্ট হাফতে আপোনালোকৰ মেইনছ হৈছিলে। সো 3 মাহ মাত্ৰ হাতত সময় থাকিব। মই যে ইমান দিন আপোনালোকক কৈছিলোঁ, যেতিয়াৰ পৰা মই নিউজ পেপাৰ NMSটো ষ্টাৰ্ট কৰিছিলোঁ তেতিয়াৰ পৰা মই আপোনালোকক সদায় এটা কথাই কৈছিলোঁ যে আনসাৰ লিখিব লাগে। মই ডেডিকেটেডলি ইমেইল ID এটাও আপোনালোকৰ কাৰণে বনাই দিছিলোঁ নে, য'ত আপোনালোকে আনসাৰ্ছ লিখিব পাৰিছিলে। কিছুমানে লিখিছে, কিছুমানে লিখা নাই, সেইটো ডিফাৰেণ্ট কথা। সো সেই কথাটো কিয় কৈ আছিলোঁ এতিয়া আপোনালোকে নিজে ধৰিব পাৰিছেনে? প্ৰিলিমছৰ পিছত 3 মাহ সময় মাত্ৰ পাব আপোনালোকে, আৰু সেই 3 মাহৰ ভিতৰত আপোনালোকে কি কৰিব লাগিব, সেই 3 মাহৰ ভিতৰত আপোনালোকে নিজকে প্ৰস্তুত কৰিব লাগিব ফৰ মেইনছ। আৰু মেইনছত কিমানখন পেপাৰ আছে? 6খন পেপাৰ আছে। এখন হ'ল এছে, বাকী 5খন হ'ল GS পেপাৰ। গতিকে এই 3 মাহত আপোনালোকে আনসাৰ ৰাইটিং কৰি
মেইনছৰ কণ্টেণ্ট পঢ়ি পেলাই দিয়াটো ইমান পচিবল নহয় ঠিক আছে সেইটো কাৰণে মই কৈছিলোঁ আপোনালোকক চ' যিসকলে কৰিছে ডেফিনেটলি ইয়াৰ পৰা বেনিফিটেড হ'ব আৰু যিসকলে কৰা নাই অকণমান কিন্তু কষ্ট হ'ব তেওঁলোকৰ ঠিক আছে মই সেইটো কাৰণে কৈছিলোঁ আপোনালোকে আনচাৰ্ছ লিখক এতিয়াও সময় আছে এতিয়াও এনেকুৱা নহয় যে আমি প্ৰিলিমছ ওচৰ চাপিছে মানে আনচাৰ লিখা বন্ধ কৰি দিম দিনত দুটা বা এটা আনচাৰ আমি লিখিব এতিয়াও পাৰোঁ ঠিক আছে একদম মাৰ্চৰ 1 তাৰিখ মানৰ পৰা আমি অলপ স্কিপ কৰি দিলে হ'ল আনচাৰ লিখাটো বাট ফেব্ৰুৱাৰী 29লৈকে আমি এতিয়াও আনচাৰ্ছ লিখিব পাৰোঁ ঠিক আছে একেবাৰে সময় উকলি যোৱা নাই চ' অকণমান হেবিট ৰাখক কাৰণ 3 মাহৰ ভিতৰত ইমান পচিবল নহয় গোটেইখিনি কণ্টেণ্ট মেইনছৰ কাৰণে পঢ়ি পেলাই আকৌ আনচাৰ ৰাইটিং কৰি থকাটো ঠিক আছে সময় বহুত কম হৈ যাব গতিকে আপোনালোকে ট্ৰাই কৰক আৰু ইমেইল আইডিটোত আপোনালোকে আনচাৰ্ছ লিখি পেলাই পঠালে হ'ল মই আগতে বহুতকেইটা আনচাৰ্ছ পেণ্ডিং হৈ আছে সৰি মানে কুৱেশ্যনছ পেণ্ডিং হৈ আছে আপোনালোকে লিখাই নাই চ' সেইবোৰ লিখকচোন আপোনালোকে লিখি পেলাই মোক ছাবমিট কৰক ঠিক আছে চ' ইয়াত কি দিলে যে ইণ্ডিয়াছ ডিফেন্স মিনিষ্টাৰে এনাউন্স কৰিছে যে উত্তৰাখণ্ড দেশৰ ভিতৰত প্ৰথম ষ্টেট হ'বলৈ গৈ আছে যোনে ইউনিফৰ্ম চিভিল কোড এডপ্ট কৰিবলৈ গৈ আছে চ' কি দিছে এই ইউনিফৰ্ম চিভিল কোড ইজ এ ছিংগল লিগেল ফ্ৰেমৱৰ্ক for all Indian citizens regardless of religion covering personal matters like marriage, divorce, inheritance and adoption replacing the existing religion-based personal laws. So, uniform civil code ঠিক আছে এই ওয়ার্ডকেইটা যদি আমি ব্রেক কৰি দিওঁ মিনিংটো আমি গম পাই যাওঁ ইউনিফৰ্ম মানে কি কমন হয় একে হয় আমি যেনেকৈ স্কুল কলেজবিলাকত ইউনিফৰ্ম পিন্ধিছিলোঁ সকলোৰে কাৰণে একে হয় ধনী হওক দুখীয়া হওক হিন্দু হওক মুছলিম হওক শিখ হওক জৈন হওক যি ধৰ্মৰে নহওক তেওঁ ছেম ইউনিফৰ্মে পিন্ধিব লাগিব তেওঁ যি ইকনমিক বেকগ্ৰাউণ্ডৰ পৰা নাহওক ধনী হওক দুখীয়া হওক একেটা ইউনিফৰ্মে পিন্ধিব লাগিব হয়নে চ' ডেট ইজ কল্ড ইউনিফৰ্ম দেন চিভিল কোড চিভিল মানে ইয়াত চিভিল ৰিলেটেড যিমান মেটাৰ্ছ আছে সেই চিভিল ৰিলেটেড মেটাৰ্ছখিনিক তেওঁলোকে এটা কোড বনাই পেলাই বা এখন ল বনাই পেলাই তেওঁলোকে গোটেইখিনি বস্তু মাৰ্জ কৰিব বিচাৰিছে হয়নে ঠিক আছে চ' ডেট ইজ কল্ড ইউনিফৰ্ম চিভিল কোড এটা ইউনিফৰ্ম হ'ব মানে ঠিক আছে চ' ইয়াত কি দিছে ৰিগাৰ্ডলেছ অফ ৰিলিজন কভাৰিং অল পাৰ্চনেল মেটাৰ্ছ লাইক মেৰেজ ডিভোৰ্চ ইনহেৰিটেঞ্চ এণ্ড এডপশ্যন ৰিপ্লেচিং দ্য এক্সিষ্টিং ৰিলিজন বেছড পাৰ্চনেল লছ গতিকে পাৰ্চনেল লছ বহুতখিনি আছে হিন্দু মেৰেজ এক্ট আছে মুছলিম পাৰ্চনেল মেৰেজ এক্ট আছে মুছলিম পাৰ্চনেল ল বৰ্ড আছে কিবা ঢেৰ বহুত কিবা কিবি আমাৰ কাষ্টমাৰী ল কিছুমান আছে ঠিক আছে চ' সেইবিলাক কি হ'ব তেওঁলোকে মাৰ্জ কৰি পেলাই এখনে ইণ্ডিয়াত তেওঁলোকে ইউনিফৰ্ম চিভিল কোড এখন আনিবলৈ বিচাৰি আছে ঠিক আছে চ' আৰ্টিকল 44 ভেৰি ইম্পৰ্টেণ্ট মনত ৰাখিব ডেডিকেটেডলি ফৰ কি হয় ইউনিফৰ্ম চিভিল কোডৰ কথা মেনশ্যন কৰা আছে আমাৰ আৰ্টিকল 44ত এইটো কোড আছে কনষ্টিটিউশ্যনৰ পাৰ্ট নম্বৰ 4 যাক আমি কি বুলি কওঁ DPSP বুলি কওঁ নে নাই ইয়াত দিয়া আছে DPSP ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচিজ ভেৰি ইম্পৰ্টেণ্ট হয় ফাণ্ডামেণ্টেল ৰাইটছ আৰু DPSPৰ পৰা এটা কুৱেশ্যন ডেফিনেটলি আহিব ঠিক আছে চ' গোটেইকেইটা আৰ্টিকল মুখস্থ থাকিব লাগিব দেই ঠিক আছে আৰু লগতে আপোনালোকৰ কি লাগিব DPSPত যে আপোনালোকে যিসকলে পঢ়িছে গম পাব DPSPত চাবচোন আপোনালোকক কেইটামান পাৰ্ট ভাগ কৰি দিয়া আছে আৰ্টিকলছবোৰ যেনেকৈ এটা আছে আপোনাৰ গান্ধীয়ান হয়নে গান্ধীয়ান এটা দিয়া আছে দেন ছেকেণ্ডটো দিয়া আছে আপোনাৰ গান্ধীয়ান আছিলে দেন আছিলে আপোনাৰ লিবাৰেল ইণ্টেলেকচুৱেল বুলি এটা কিবা আছে নে লিবাৰেল ইণ্টেলেকচুৱেল বুলি এটা আছে দেন আপোনাৰ ছ'চিঅ' কিবা এটা আছিলে ন আপোনাৰ ছ'চিঅ' ইকনমিক হিচাপত আপোনালোকৰ আৰ্টিকেল এটা দিয়া আছিলে মই অকণমান পাহৰিলোঁ বস্তুটো চ' আপোনালোকে যেতিয়া DPSP পঢ়িব তেতিয়া এই মানে কোনটো গান্ধীয়ান প্ৰিন্সিপলছ হয় তাৰপিছত কোনটো আপোনাৰ ছ'চিঅ' মানে হেৰিত আছে মেনশ্যন কৰা আছে ঠিক আছে সেনেকুৱাকৈ আপোনালোকে পঢ়ি যাবচোন তেতিয়া বস্তুটো কি হয় যদি ইন কেছ আপোনালোকৰ ষ্টেটমেণ্টত দি দিয়ে যে কোনটো গান্ধীয়ান প্ৰিন্সিপলছত মানে মেনশ্যন কৰা আছে এই আৰ্টিকেলকেইটা বা এই DPSP কেইটা তেনেকুৱাকৈ যদি সোধে আপোনালোকক তেতিয়াহ'লে আপোনালোকে কিন্তু কনফিউজ হৈ যাব ঠিক আছে চ' যেতিয়াই ফাণ্ডামেণ্টেল ৰাইটছ আৰু DPSPখিনি পঢ়িব একদম মানে খুব মানে ভালকৈ বিতংভাৱে চাব ঠিক আছে দেন কি দিছে UCC ইন ইণ্ডিয়া চ' UCC ইন ইণ্ডিয়া Goa's UCC is based on the Portuguese Civil Code of 1986 ঠিক আছে আপোনালোকে সৰি 1867 মই কি পঢ়ি আছো এইটো Portuguese Civil Code of 1867 ওকে এতিয়া কথাটো হ'ল কি গোৱাত অলৰেডি ইউনিফৰ্ম চিভিল কোড কিন্তু ইমপ্লিমেণ্ট হৈ আছে ঠিক আছে আমি যদিও পঢ়িছোঁ যে উত্তৰাখণ্ডত ইমপ্লিমেণ্ট হ'বলৈ গৈ আছে ইউনিফৰ্ম চিভিল কোড বাট গোৱাত ইণ্ডিপেণ্ডেঞ্চৰ আগৰ পৰাই UCC এপ্লিকেবল হৈ আছে ঠিক আছে কেনেকৈ পৰ্তুগীজ চিভিল কোড 1867 মতে তেওঁলোকে এইটো ইউনিফৰ্ম লজ অন মেৰেজ ডিভোৰ্চ এণ্ড ছাকচেছন অফ অল ৰিলিজন এই বস্তুটো তেওঁলোকে
অলৰেডি ইমপ্লিমেণ্ট কৰি থৈ দিছে দেন কি হ'ল 1962 গোৱা Daman and Diu Administration Act allows Goa to continue using civil code after joining 1961 গতিকে আপোনালোকে গম পায় যে গোৱাখন আমাৰ স্বাধীনতাৰ পিছতো পৰ্তুগীজ কলনী হৈ আহিছিলে হয়নে ঠিক আছে তাৰ পিছত তেওঁলোকক কি হ'ল তেওঁলোকৰ পৰা পৰ্তুগীজসকলৰ পৰা এই গোৱা টেৰিটৰিখিনি আমি এনেক্স কৰিলোঁ ঠিক আছে সো এতিয়া ক'ব লাগে আপোনালোকে কমেণ্ট ছেকশ্যনত এই গোৱাখন এনেক্স কৰোঁতে এটা অপাৰেশ্যন লঞ্চ কৰা হৈছিলে সেই অপাৰেশ্যনটোৰ নামটো কি হয় ভেৰি ভেৰি ইম্পৰ্টেণ্ট ঠিক আছে এই অপাৰেশ্যনটোৰ নামটো কি আছিলে আপোনালোকে কমেণ্ট ছেকশ্যনত মোক জনাব লাগে যেনেকৈ অপাৰেশ্যন কেকটাছৰ কথা মই কৈছিলোঁ নে অপাৰেশ্যন কেকটাছত কি হৈছিলে মালদ্বীপছত যিটো মিলিটাৰী কু হোৱা কথা আছিলে সেইটো ইণ্ডিয়ান গভৰ্ণমেণ্টে 1988ত সেইটো তেওঁলোকক ৰক্ষা কৰিছিলে হয় নে নহয় গতিকে এই অপাৰেশ্যন কেকটাছটো আহিব পাৰে মালদ্বীপছ এবাৰ বহুত নিউজত আছে হয় নে নহয় ঠিক আছে দেন Gujarat, Madhya Pradesh and Assam have shown interest in adopting UCC but none have officially implemented yet গতিকে কি দিছে গুজৰাট মধ্য প্ৰদেশ আৰু অসম চৰকাৰে কি কৰিছে UCC ইমপ্লিমেণ্ট কৰিবৰ কাৰণে তেওঁলোকে মানে ইচ্ছা প্ৰকাশ কৰিছে কিন্তু তেওঁলোকে বৰ্তমান সময়লৈকে অফিচিয়েলি সেই বস্তুটো মেনশ্যন কৰা নাই যেতিয়া ইমপ্লিমেণ্ট কৰা হ'ব তেতিয়া তেওঁলোকে অফিচিয়েলি এইটো বস্তু মেনশ্যন কৰি দিব অফিচিয়েল গেজেটত ঠিক আছে arguments in favor of UCC এতিয়া UCC বস্তুটো আমি গম পালোঁ যে ইউনিফৰ্ম এটা কোড বা ইউনিফৰ্ম লখন তেওঁলোকে অল ওভাৰ ইণ্ডিয়াত আনিব বিচাৰিছে ইন কি হয় যিবিলাক আমাৰ সিভিল কেसेस আছে সেইবিলাকত এখন কমন ল আনিব বিচাৰিছে সো ডেফিনেটলি যদি মেইনছৰ পইণ্ট অফ ভিউৰ পৰা আমি চাওঁ তেতিয়ালে আমি হেতু ক্ৰিটিক্যালি এক্সামাইন কৰিব ডেফিনেটলি দিব কাৰণ এই টপিকটো অকমান কন্ট্ৰভাৰ্চিয়েল হয় দুটাৰে পজিটিভ নেগেটিভ সাইড আছে এই টপিকটোৰ হয়নে গতিকে আপোনালোকক ডেফিনেটলি কি দিব পাৰে ক্ৰিটিক্যালি এনালাইজ বুলি দিব পাৰে আৰু ক্ৰিটিক্যালি এনালাইজ যেতিয়া কোৱেশ্চনটোত মেনশ্যন কৰা থাকিব তেতিয়া আমি প্ৰ'জ এণ্ড কনছ দুটাই লিখিব লাগিব ঠিক আছে গতিকে প্ৰথমতে আমি চাম প্ৰ'জখিনি কি দিয়া আছে আৰ্গুমেণ্টছ in favor of UCC গতিকে যিসকল ব্যক্তিয়ে UCC টো আহাটো বিচাৰিছে তেখেতসকলে কিছুমান আৰ্গুমেণ্টছ দিছে সেই আৰ্গুমেণ্টছখিনি কি হয় গভৰ্ণমেণ্টছ efficiency so governance efficiency হ'ব a UCC simplifies governance and justice administration ensuring equal rights for all citizens so এই যিবিলাক আমাৰ সিভিল লজ ডিফাৰেণ্ট সিভিল লজবোৰ আছে সেইবোৰ যদি আমি মাৰ্জ কৰি পেলাই এখন ল বনাই দিওঁ UCC ইমপ্লিমেণ্ট কৰি দিওঁ তেতিয়াহ'লে কি হ'ব গভৰ্ণেন্সৰ কাৰণে সুবিধা হ'ব ডেফিনেটলি হয়নে এখনে ল থাকিব তাক ইণ্টাৰপ্ৰেট কৰিবৰ কাৰণে ইজি হ'ব আৰু সেইখনত আমি সোনকালে এডমিনিষ্ট্ৰেশ্যন বা গভৰ্ণেন্স কৰিবৰ কাৰণে আমাৰ সুবিধা হ'ব ঠিক আছে গতিকে এইটো কি হ'ব এনচিয়ৰিং ইকুৱেল ৰাইটছ ফৰ অল চিটিজেন গতিকে ইণ্ডিয়াত যিমানবোৰ চিটিজেন আছে তেওঁলোকৰ কাৰণে এখন কমন ল হ'ব আৰু এইটো ইকুৱেল ৰাইটছ প্ৰভাইড কৰা হ'ব হয়নে Then women's empowerment women empowerment কেনেকৈ হ'ব it address discretionary religious personal laws offering a fair legal system for women গতিকে women বিলাকৰ কাৰণে এম্পাৱাৰ হ'ব কেনেকৈ আপোনালোকে গম পায় ট্ৰিপল তালাকৰ ইস্যুটো হয়নে ট্ৰিপল তালাকটো বেন কৰা হ'ল সো কি হ'ব এই যিবোৰ আমাৰ পাৰ্সোনাল যিবোৰ ৰিলিজিয়াছ ল আছে তাত কিছুমান বহুত ওমেনক সাপ্ৰেছ কৰিবৰ কাৰণে কিছুমান ল প্ৰভাইড কৰা আছে ল বুলি নকওঁ তেওঁলোকক কিছুমান বস্তু আমি এইটো এটা ট্ৰেডিশ্যন হিচাপত ফলো কৰি আহিছে হয়নে সো তেওঁলোকৰ ল বিলাকত এনেকুৱা ধৰণৰ ওমেনক সাপ্ৰেছ কৰা কিছুমান প্ৰভিজনছ তাত আছে কিন্তু UCC যদি এবাৰ ইমপ্লিমেণ্ট হৈ যায় তেতিয়া ওমেন বিলাকে বহুতখিনি ৰিলিফ পাবনে এতিয়া ৰিসেন্টলি আপোনালোকে গম পাইছে যে আমাৰ অনাৰেবল CM ছাৰে এনাউন্স কৰিছে যে পলিগেমিটো অসমত বেন কৰা হ'ব এটা ফেব্ৰুৱাৰী মাহত তেওঁলোকে এখন এক্ট আনিব ঠিক আছে সেই একখন আনি পেলাই পলিগেমি অসমত বেন কৰা হ'ব সো এজনতকৈ দুজন বা তিনিজন যদি কোনোবাই বিবাহ কৰে তেতিয়াহ'লে তেওঁৰ ওপৰত লিগেল একচনছ লোৱা হ'ব সো এইবোৰে কি কৰিছে এইবোৰে ওমেন বিলাকক বেছি এম্পাৱাৰ কৰিছে বা ওমেনৰ ৰাইটছ বিলাক তেওঁলোকে প্ৰটেক্ট কৰিব চেষ্টা কৰিছে হয়নে নহয় গতিকে বেছিভাগ আপোনালোকে দেখা পাব যিবোৰ গ্ৰাম্য অঞ্চলত এনেকুৱা ধৰণৰ সমস্যাবোৰ বেছিকৈ দেখা যায় হয়নে ইন টাৰ্মছ অফ আৰবান এৰিয়াত আছে বহুত কম হয় কিন্তু গাঁও এৰিয়াবিলাকত এই বস্তুবোৰ বা ৰুৰেল এৰিয়াত এই বস্তু অকণ বেছিকৈ দেখা যায় দেন সেকুলাৰ ৰিইনফোৰ্সমেন্ট তাৰ মানে UCC upholds India's secular ethos by treating citizens equally regardless of religion গতিকে এখনে ল হ'ব কোনো ধৰ্মৰ ভিত্তিত কোনো ল নাথাকে যেনেকৈ হিন্দু হওক মুছলিমছ হওক বা অন্য যিবিলাক আমাৰ ধৰ্ম আছে তেওঁলোকৰ কাৰণে এখন কমন ল হ'ব আৰু সেইটোৱে আমাৰ কি কৰিব ইকুৱেলিটি প্ৰুফ কৰিব হয়নে
ঠিক আছে যে ইণ্ডিয়াখন সেকুলাৰ নেশ্যন হয় আমি সেকুলাৰিটিক প্ৰমোট কৰিবৰ কাৰণে আমি এই ইউচিচিটো আমি আনিব লাগে এনেকুৱাকৈ আৰ্গুমেণ্টছ দিছে ইন ফেভাৰ অফ ইউচিচি দেন ইণ্টাৰনেশ্যনেল ৰেপুটেশ্যন এডপ্টিং ইউচিচি could boost India's global standing as a nation committed to equality, secularism and human rights. গতিকে ইণ্টাৰনেশ্যনেলি যিটো আমাৰ আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত যিটো আমাৰ এটা সুনাম আছে সেই সুনামটো আৰু বেছি ভাল হ'ব যে আমি ইকুৱেলিটি প্ৰভাইড কৰিছোঁ কোনো ধৰ্মক লৈ পেলাই আমি ডিছক্ৰিমিনেট কৰা নাই সকলো ধৰ্মৰ কাৰণে এখনে আমি ল আনিছোঁ সেকুলাৰিজম প্ৰমোট কৰিছোঁ আৰু হিউমেন ৰাইটছবোৰ আমি প্ৰটেক্ট কৰিছোঁ বাই এডপ্টিং ইউচিচি দেন সুপ্ৰিম কোৰ্ট এডভোকেচি দ্য কোৰ্ট ইন জাজমেণ্ট লাইক 1985 Shah-Banu case has repeatedly urged UCC implementation. গতিকে Shah-Banu case very famous case হয় so হেতু সুপ্ৰিম কোৰ্টে কি কৈছিলে যে UCC খন ইমপ্লিমেন্ট কৰিব লাগে then national unity UCC fosters integration across diverse communities strengthening India's national spirit. গতিকে national unity এটা এখন দেশ এখন ল এনেকুৱা টাইপৰ হ'ব যেনেকৈ ওৱান নেশ্যন ওৱান টেক্স বুলি ক'লে আমি কি বুলি কওঁ আমি GST কওঁ হয়নে ঠিক আছে দেন ওৱান নেশ্যন ওৱান ৰেচন কাৰ্ড আহিছে এতিয়া চ' এনেকুৱাকৈ লাহে লাহে তেওঁলোকে এটা ইউনিটি আনিবলৈ চেষ্টা কৰিছে গভৰ্ণমেণ্টে যাতে দেশত মেক্সিমাম বস্তু কি হয় কমন হয় আৰু এটাই হয় হয়নে ঠিক আছে চ' আপোনালোকে এই পইণ্টছখিনি বহুত ভালকৈ মনত ৰাখক খিনি আৰ্গুমেণ্টছ ইন ফেভাৰ হয় ধুনীয়াকৈ আপোনালোকে নোট ডাউন কৰি থৈ দিব ইয়াৰ পৰা মেইনছৰ কুৱেশ্যন এটা ডেফিনেটলি ফ্ৰেম হ'ব পাৰে ঠিক আছে দেন arguments in against of UCC the favor যদি কোনবাই কৈছে against তো ডেফিনেটলি ক'বনে ঠিক আছে সো against কোনে কি কৈছে আমি অকমান চাও plural laws concern experts questions applying one nation one law to diverse personal laws giving plurality in existing civil and criminal laws গতিকে কি হ'ব যেহেতু আমাৰ ইণ্ডিয়াখন বহুত ডাইভাৰ্স হয় আপোনালোকে গম পায় হয়নে সো ডিফাৰেণ্ট ধৰ্মৰ মানুহ আছে ডিফাৰেণ্ট কমিউনিটি মানুহ আছে সো তেওঁলোকৰ মাজত এটা কনসাৰ্ন আহিব যে যদি আমাৰ যিবোৰ নিজৰ যিবোৰ কাস্টমছ আছে ট্ৰেডিশনছ আছে যিবোৰ আমাৰ নিজৰ আমাৰ কিছুমান লজ আছে বা ৰেগুলেশনছ আছে এই বস্তুবোৰ নোহোৱা হৈ যাব সো তেওঁলোকৰ কি হ'ব এটা ক্ৰাইসিছৰ ফালে তেওঁলোকে নিজকে ফেস কৰিব তেওঁলোকৰ আইডেন্টিটি ক্ৰাইসিছটো তেওঁলোকে অকমান মানে হেম্পাৰ হোৱা বুলি তেওঁলোকে অলপ বিবেচনা কৰিব দ্যাট ইজ আৰ্গুমেণ্টছ এগেইনষ্ট ইউচিচি then it is a diverse implementation challenges UCC implementation is a complex is due to India's regional religious diversity and unique personal laws এখিনি কথাকে আকৌ কৈছে সো এই বস্তুটো কি কৈছে দুটা পইণ্ট যদি আমি ভালকৈ চাওঁ যে ওৱান নেশ্যন ওৱান ল এখন দেশ এখন ল কিন্তু সেইটো বস্তু ক'ত পসিবল হয় আমি য'ত এটা ধৰ্মৰ মানুহে আছে বা এটা বা দুটা কমিউনিটি মানুহে আছে তাত এইবোৰ বস্তু এপ্লাই কৰিবৰ কাৰণে সুবিধা হয় কিন্তু আপোনালোকে নিজে জানে যে ইণ্ডিয়াখনত কিমানবোৰ ল্যাঙ্গুৱেজেছ আছে আমাৰ স্কেডুল এইচ স্কেডুলত 22টা ল্যাঙ্গুৱেজ দিয়া আছে বাট তাৰ উপৰিও কিমান আনঅফিচিয়েল ল্যাঙ্গুৱেজ আছে আপোনালোকে নিজে জানে হয়নে দেন কিমানবোৰ আমাৰ বেলেগ নালাগে আমি যদি নৰ্থ ইষ্টৰ ষ্টেটছখিনি চাওঁ তাত ডিফাৰেণ্ট কমিউনিটি বিলাকৰ ডিফাৰেণ্ট কি আছে কিছুমান কাষ্টমাৰী ল আছে হয়নে সো সেই বস্তুবোৰ কৰবাত না কৰবাত কি কৰা হ'ব হেম্পাৰ হ'ব যদি ইউচিচি ইমপ্লিমেন্ট হৈ যায় হয়নে দেন কি দিছে ট্ৰাইবেল ৰিচুৱেলছ এট ৰিস্ক এই বস্তুখিনি আকৌ আহি গ'ল There are worries about UCC might prohibit distinct tribal customs differing from Hindu traditions. কিছুমান ট্ৰাইবেলছ বিলাকৰ বহুত কিছুমান কাস্টমছ আছে ট্ৰেডিশনছ আছে সেই বস্তুবোৰ কি হ'ব নোহোৱা হৈ যাব বা ইলিগেল হৈ যাব বা প্ৰহিবিট কৰা হ'ব যদি UCC ইমপ্লিমেন্ট হৈ যায় তেতিয়া কি হ'ব তেওঁলোকৰ যিটো কালচাৰেল আইডেন্টিটি আছিল সেই আইডেন্টিটিটো কৰবাত নহয় কৰবাত কি হ'ব হেৰুৱাই যাব লগা হ'ব পাৰে গতিকে এইখিনি আছিল আৰ্গুমেণ্টছ এগেইনষ্ট UCC দেন কি দিছে নেক্সট point to minority unrest risk UCC could lead to minority oppression and potential national unrest গতিকে মাইনৰিটি বিলাকৰো কৰবাত না কৰবাত এটা মানে থ্ৰেট আহিব পাৰে দেন কনষ্টিটিউচনেল কনফ্লিক্ট critics view UCC is as violating constitutional rights to religious freedom of religious আছে কিমান আৰ্টিকল 25 আৰু 26 ত very important এটা যেহেতু ইউচিসি নামটো আকৌ নিউজত আহিছে গতিকে আমাৰ ৰাইট টু ফ্ৰীডম অফ ৰিলিজন যেটো ফান্ডামেন্টাল ৰাইটস আমাক প্ৰভাইড কৰিছে আৰ্টিকল 25 আৰু 26 ত এই বস্তুটো আকৌ ইম্পৰ্টেন্ট হৈ গ'ল গতিকে আৰ্টিকল 25 ত কি লিখা আছে ৰাইট টু প্ৰেক্টিস প্ৰফেশন বুলি দিয়া আছে হয়নে দেন 26 ত কি দিয়া আছে ঠিক আছে এই গুটিখিনি বস্তু আপোনালোকে ভালকৈ চাব লাগিব
ঠিক আছে সেইকাৰণে বাৰ কৈছোঁ মই ফাণ্ডামেণ্টেল ৰাইটছটো বহুত ভালকৈ চাব লাগিব আৰু DPSPও চাব লাগিব তাৰ পৰা এটা বা দুটা কুৱেশ্যনটো চিয়'ৰ আহিব ঠিক আছে এই আপকামিং প্ৰিলিমছত গতিকে এইখিনি বস্তু আপোনালোকে ভালকৈ অকণমান ধুনীয়াকৈ ষ্টাডি কৰি লওক চ' কি দিছে যে যিটো আমাৰ ধৰ্মৰ অধিকাৰ দিয়া আছে সেই ধৰ্মৰ অধিকাৰটো ক'ৰবাত ন ক'ৰবাত ভায়লেট কৰা দেখা যাব যদি UCC ইমপ্লিমেণ্ট হৈ যায় প্ৰটেকশ্যন আণ্ডাৰ 6 স্কেডিউল আৰু প্ৰটেকশ্যন দিয়া আছে কিছুমান 6 স্কেডিউলত যেনেকৈ কি দিয়া আছে 6 স্কেডিউল আণ্ডাৰত ATMM আসাম ত্ৰিপুৰা মেঘালয় আৰু মিজোৰামক কি দিয়া আছে 6 স্কেডিউলৰ আণ্ডাৰত কিছুমান অট'নমাছ ডিষ্ট্ৰিক্ট বনোৱা প্ৰাৱধান দিয়া আছে তাত তেওঁলোকক কিছুমান ফ্ৰীডম দিয়া আছে চ' UCC ইমপ্লিমেণ্ট হ'লে সেই ফ্ৰীডমবোৰো ক'ৰবাত ন ক'ৰবাত মানে ভায়লেট হ'ব বুলি তেওঁলোকে কৈছে তো এইটো কাৰণে কি দিছে কনষ্টিটিউচনেল কনফ্লিক্ট দেন মাইনৰিটি ফিয়াৰ্ছ কনচাৰ্নছ এক্সিষ্ট ডেট UCC মাইট ইম্প'জ হিন্দু ইনফ্লুৱেঞ্চ নৰ্মছ অন অল কমিউনিটিজ গতিকে হিন্দু যিবিলাক নৰ্মছ আছে সেই নৰ্মছবিলাক কি হ'ব বাকীবিলাক আমাৰ কমিউনিটি বা ৰিলিজনৰ ওপৰত মানে জবৰদস্তি মানে ইমপ্লিমেণ্ট কৰি দিয়া টাইপ হ'ব যদি UCC ইমপ্লিমেণ্ট হয় ঠিক আছে দেন ল কমিশ্যনছ ষ্টান্স চ' ল কমিশ্যন অফ ইণ্ডিয়া কি কৈছে ভেৰি ইম্পৰ্টেণ্ট it advised against a UCC for now, suggesting amendments to discretionary practices within religious instead. গতিকে তেওঁ কি কৈছে যে UCC আনাতকৈ আপোনালোকে এটা কাম কৰক আমাৰ যিবোৰ ডিফাৰেণ্ট ৰিলিজিয়নৰ যিবিলাক ল আছে সেই লবিলাকত আপোনালোকে অকণমান চেঞ্জেছ আনক ৰাডাৰ দেন ইমপ্লিমেণ্টিং UCC গতিকে UCC আনি দিয়াৰ লগে লগে গোটেই ইণ্ডিয়াত এটা কেঅছ চিটুৱেশ্যন হৈ যাব পাৰে হয়নে যে আমাৰ কি হ'ব পাৰে ভাইলেঞ্চ হ'ব পাৰে ৰিলিজিয়াছ ভাইলেঞ্চ হ'ব পাৰে এথনিক ভাইলেঞ্চ হ'ব পাৰে গতিকে এটা কেঅছ চিটুৱেশ্যন হ'ব পাৰে যদি আমি UCC ইমপ্লিমেণ্ট কৰি দিওঁ গতিকে আপোনালোকে এটা কাম কৰিব পাৰে এইটো ল কমিশ্যনে কৈছে যে UCC জেগাত আপোনালোকে যিবিলাক আমাৰ ৰিলিজিয়াছ ল আছে সেই লবিলাকত আপোনালোকে এমেণ্ডমেণ্ট আনি পেলাই সেই লবিলাক আপোনালোকে চেঞ্জ কৰক ইনষ্টেড অফ এডপ্টিং UCC চ' এই গোটেই পইণ্টখিনি আমি ধুনীয়াকৈ মেইনছৰ পাৰ্চপেক্টিভত কৰিলোঁ লগতে ৱে ফৰৱাৰ্ড এটাও দিছোঁ আমি কি দিছোঁ ইনক্লুচিভ কনচালটেশ্যন অথৰিটিজ must engage with the various societal groups before implementing UCC হয়নে আমি যিবিলাক আমাৰ ৰিলিজিয়াছ গ্ৰুপছ আছে দেন আমাৰ যিবিলাক এথনিক কমিউনিটি গ্ৰুপছবিলাকৰ লিডাৰবোৰ আছে তেওঁলোকৰ লগত আমি আলোচনা কৰিব লাগিব বিফৰ ইমপ্লিমেণ্টিং UCC হয়নে দেন ল কমিশ্যনছ ভিউ এইটো আমি মনত ৰাখিব লাগিব কি কৈছে it advocates for achieving equality within communities rather than imposing uniformity between different communities গতিকে খুব ধুনীয়া কথা এটা ক'লে কি ক'লে যে আমি কি কৰিব লাগে ইকুৱেলিটি উইদিন কমিউনিটিজ আনিব লাগে ঠিক আছে ৰাডাৰ দেন ইউনিফৰ্মিটি গতিকে এইটো খুব ধুনীয়া কথা কৈছে এই বস্তুটো আপোনালোকে ৱে ফৰৱাৰ্ডত আপোনালোকে লিখিব পাৰিব লগতে কি কৰিব পাৰিব যদি কুৱেশ্যনটো আহে তেতিয়াহ'লে এইটো 15 মাৰ্কছৰ কাৰণে আপোনালোকৰ কাৰণে ধুনীয়া কণ্টেণ্ট এটা হৈ গ'ল হয়নে ঠিক আছে এইখিনিতকৈ বেছি নালাগে আৰ্গুমেণ্টছখিনি ইন ফেভাৰ আৰু ইন এগেইনষ্ট দুটা লিখিব লাগিব আমি অলমষ্ট ইয়াতে আমি ইন ফেভাৰত আমি 6 পইণ্ট ডিছকাছ কৰিলোঁ আৰু এগেইনষ্টতো আমি অলমষ্ট 7 পইণ্ট ডিছকাছ কৰিছিলোঁ চ' মেক্সিমাম কণ্টেণ্ট আছে ৱে ফৰৱাৰ্ডো হৈ গ'ল চ' আমাৰ 250 ৱাৰ্ডছৰ কাৰণে ধুনীয়াকৈ এটা আনচাৰ ৰেডি হৈ গ'ল এই আনচাৰটো আপোনালোকে এতিয়া ফ্ৰেম কৰি পেলাই নিজৰ ভাষাত লিখি লওক 250 ৱাৰ্ডছৰ ভিতৰত ঠিক আছে ইয়াত 250 ৱাৰ্ডছতকৈ বেছি আছে তো আপোনালোকে ফ্ৰেম কৰি পেলাই এইটো 250 ৱাৰ্ডছত বনাই থৈ দিয়ক 15 মাৰ্কছত আহিলে বা 10 মাৰ্কছত আহক আমাৰ কণ্টেণ্টখিনি একেই থাকিব দেন কি দিছে 2023 গ্ল'বেল ৱাটাৰ মনিটৰ ৰিপৰ্ট ঠিক আছে এই ৰিপৰ্টটো কি হয় আমি অকণমান ডিছকাছ কৰোঁ দ্য 2023 গ্ল'বেল ৱাটাৰ মনিটৰ ৰিপৰ্ট indicates that more than 77 countries have experienced their highest annual average temperature in nearly half a century, affecting precipitation and water patterns year round. So, কি কৈছে তেওঁলোকে এই ৰিপৰ্টটোত কৈছে যে 77 কাণ্ট্ৰিজে অভিজ্ঞতা কৰিছে their highest annual average temperature in nearly half century মানে 50 বছৰৰ ভিতৰত তেওঁলোকে বহুতখিনি চেঞ্জেছ দেখা পাইছে ইণ্ডিয়াৰ এভাৰেজ এনুৱেল টেম্পাৰেচাৰত ঠিক আছে সেইবোৰ বস্তু আমি পায়ে আছোঁ সময়ে সময়ে বহুতবাৰ পাইছোঁ যে বহুতবোৰ ইউৰোপিয়ান কাণ্ট্ৰিত কি হৈছে হিট ৱেভ আহিছিলে মাজতে চ' তেওঁলোকে জীৱনত ইমান গৰম তেওঁলোকে ফেচ কৰিয়ে পোৱা নাছিলে কিন্তু লাষ্ট 2-3 ইয়াৰ্ছত আপোনালোকে দেখিবলৈ পাইছে ইউৰোপিয়ান কাণ্ট্ৰিজবিলাকত মেক্সিমাম হিট টেম্পাৰেচাৰ ৰেকৰ্ড কৰা গৈছে চ' তেওঁলোকে তাৰ কাৰণে অভ্যস্ত নহয় তেওঁলোকে ইউজটো নহয় কিন্তু তেওঁলোকে এনেকুৱা ধৰণৰ হায়েষ্ট টেম্পাৰেচাৰ তেওঁলোকে ফেচ কৰিব লগা হৈছে কাৰণ সেইবোৰ জেগা বহুত ঠাণ্ডা জেগা হয় নে নহয় গতিকে তাত এনেকুৱা ধৰণৰ হিট ৱেভ অহাটো এটা অভিয়াছলি আমাৰ ক্লাইমেট চেঞ্জ বা ৱেডাৰৰ কাৰণে আমি বা অভাৰঅল যিটো আমাৰ প্লেনেটৰ যিটো ইক'চিষ্টেম সেইটো কাৰণে ডেফিনেটলি এটা থ্ৰেট বুলি আমি ক'ব পাৰোঁ তাৰ ফলত কি হৈছে
প্ৰেচিপিটেশ্যন মানে আমাৰ বৰষুণৰ পৰিমাণটো কমি গৈছে সেইটো ইণ্ডিয়াৰ কথা ক'বই নালাগে আমি অসমৰ কথাত থাকিলে গুৱাহাটীৰ কণ্টেক্সত যদি আপোনালোকে চায় তেতিয়াহ'লে কিমানখিনি চেঞ্জেছ আহিছেনে এই যদিও ঠাণ্ডা কথা আমি কওঁ এই ঠাণ্ডা লাষ্ট 2-3 দিনৰ পৰাহে অসম মানে গুৱাহাটীত বা অসমত বেছি ভালকৈ পৰিছে হয়নে তাৰ আগত আপোনালোকে যদি চায় পুহ মাহৰ জার বুলি আপোনালোকে আগতে শুনিছিলে হয়নে তো পুহ মাহত কিমান ঠাণ্ডা পৰে কিন্তু এবাৰ পুহ মাহটোত আমি জানো ইমান ঠাণ্ডা পালোঁ গোটেই ডিচেম্বৰ মাহটোত আমি ঠাণ্ডাই নাপালোঁ হয়নে সদায় ৰ'দ দিনৰ ভাগত ৰ'দ দিয়ে আছিলে কিন্তু লাষ্ট 3-4 দিনৰ পৰাহে অকণমান টেম্পাৰেচাৰ ডাউন হৈছে চ' এইটো আমাৰ অভিয়াছলি এটা যেটো আমাৰ ক্লাইমেট চেঞ্জ এটো আমি ডেফিনেটলি দেখা পাই আছো হয়নে আগতে নৱেম্বৰ মাহৰ পৰা ঠাণ্ডা পৰে অসমত কিন্তু এতিয়া ডিসেম্বৰ গৈ পেলাই জানুৱাৰীলৈকে আহি পৰিছে লাহেকৈ জানুৱাৰী মাহ গৈ পেলাই ফেব্ৰুৱাৰীত পৰিব চ' এই লাহে লাহে এই চেঞ্জেছবোৰ আহি আছে সেইবোৰ আপোনালোকে ধৰিব পাৰিছে হয়নে ঠিক এদৰে আমাৰ যেটো ৰেইনৰ প্যাটাৰ্ন সেই প্যাটাৰ্নটো চেঞ্জ হৈ গৈছে বহুত হয়নে হোৱাটছ ইন দ্য ৰিপৰ্ট এই ৰিপৰ্টত আৰু কি কৈছে weather effects আমি এল নিনো আৰু লা নিনা আপোনালোকৰ ইউটিউবত শৰ্ট ভিডিঅ' সৃঞ্জনা মেমে দি থৈ দিছে যিসকলে এল নিনো আৰু লা নিনা বুজি পোৱা নাই এটো কি বস্তু হয় আপোনালোকে সেই ভিডিঅ'টো চালে বুজি পাই যাব তাত ধুনীয়াকৈ মেমে উইথ ডায়াগ্ৰাম বুজাই দিছে যে হোৱাট ইজ এল নিনো এণ্ড লা নিনা চ' এই এল নিনো আৰু লা নিনা এটা ৱেডাৰ ইভেণ্ট হয় সেই ইভেণ্টটোৱে কি কৰে আমাৰ বৰষুণৰ যিটো প্ৰভাৱ বা মনসুন সেশনত যিটো আমাৰ বৰষুণ হয় সেই বৰষুণটো হাল সলনি কৰে যেনে এল নিনো সময়ত ইণ্ডিয়াত অকণ বৰষুণ কমি যায় লা নিনাৰ সময়ত কি হয় বৰষুণ বাঢ়ি যায় কিয় হয় সেই বস্তুটো আপোনালোকে ভিডিঅ'টো চালে গম পাই যাব যে ই কিয় এই ফেনোমেনাটো অকাৰেন্স হয় ঠিক আছে দেন কি দিছে soil moisture slightly higher despite hotter air overall water storage declines so কি হৈছে soil moisture বিলাক কমি গৈছে হয় না then vegetation increase due to warming and CO2 age crops in cold areas গতিকে ভেজিটেশনৰ প্যাটাৰ্ন বিলাকো কি হৈছে চেঞ্জ হৈ গৈ আছে ডিউ টু ইনক্ৰিজ ইন কি ওয়াৰ্মিং এণ্ড CO2 কাৰ্বন ডাই অক্সাইড ইনক্ৰিজ হৈছে আমাৰ ক্লাইমেটত আৰু লাহে লাহে আমাৰ আৰ্থৰ এটমস্ফিয়াৰটো কি হৈছে ইনক্ৰিজ হৈ গৈ আছে দেন হাইড্ৰলজিক্যাল এক্সট্ৰিমছ more frequent droughts and flood surface water coverage decreases কি হৈছে কিছুমান জায়গাত বহুত বৰষুণ হৈছে আৰু কিছুমান জায়গাত একেবাৰে বৰষুণ কমি গৈছে ঠিক আছে এনেকুৱা ধৰণৰ এক্সট্ৰিম ওয়েদাৰ ইভেন্ট কিছুমান দেখিবলৈ পোৱা গৈছে য'ত বৰষুণ আগতে বহুত কমকৈ হৈছিল সেইবোৰ জায়গাত বৰষুণ বেছিকৈ হোৱা আৰম্ভ হৈছে য'ত বৰষুণ কম বেছিকৈ হৈছিল সেইবোৰ জায়গাত বৰষুণ কমকৈ হোৱা ষ্টাৰ্ট হৈছে সো এনেকুৱা ধৰণৰ বস্তু কিছুমান এক্সট্ৰিম ওয়েদাৰ ইভেন্ট দেখিবলৈ পোৱা গৈছে দেন 2024 outlook more rain in Africa and Asia less in America and Australia droughts in West floods in India and East Africa হয় না এই পয়েন্টটোকে আমি কি কৰিলো অকমান বিতংভাৱে আলোচনা কৰিলো উইথ লোকেশন সো এছিয়া আৰু আফ্ৰিকা ৰিজনটোত কি হল বেছিকৈ বৰষুণ হোৱা আৰম্ভ কৰিছে আৰু আমেৰিকা আৰু অষ্ট্ৰেলিয়া এই পাৰ্টটোত কি হৈছে ড্ৰপ সিচুৱেচন হৈছে হয় না দেন ফ্লাডস কৰিছে অবিয়াসলি যেটো এছিয়াৰ কথা আহিছে গতিকে ডেফিনেটলি ইন্ডিয়া ইয়াত মেনশন থাকিব লাগিব গতিকে ফ্লাড সিচুৱেচন ইন্ডিয়াত বেছি দেখিবলৈ পোৱা গৈছে ইন্ডিয়া আৰু কোট আমাৰ ইষ্ট আফ্ৰিকা ঠিক আছে গতিকে ৰিসেন্টলি চেন্নাইটো ফ্লাড হৈছিল ডিসেম্বৰ মাহত আপোনাৰ গম পায় হয়নে সো এই বস্তুবোৰ অকমান ইম্পৰ্টেন্ট হয় এই ৰিপৰ্টটো অকমান চাব লাগিব এটো মেইনছৰ কাৰণে খুব ইম্পৰ্টেন্ট কন্টেন্ট এটা হয় এটো গ্লোবাল ওয়াটাৰ মনিটৰ ৰিপৰ্ট এই ৰিপৰ্টটো আমি কোড কৰিব পাৰিলে উইথ ক্লাইমেট চেঞ্জৰ ওপৰত কোৱেশ্চনছটো আহিব এটো 210% সিওৰ বুলি কলেও ভুল নহয় মানে আহিবই লাগিব প্ৰবেবল টপিক তো গতিকে এটো বস্তু আমি অকমান ভালকৈ চাব লাগিব এই ৰিপৰ্টত যিখিনি বস্তু মই মেনশন কৰিলো সেইখিনি আপোনালোকে ক্লাইমেট চেঞ্জ এনেকুৱাকৈ কলম দি পেলাই বা হেডিং দি পেলাই এই পইণ্টছ বিলাক মেনশন কৰি থৈ দিয়ক এইখিনি বস্তু আপোনালোকে ওয়েদাৰ ৰিলেটেড বা ক্লাইমেট চেঞ্জৰ ওপৰত যিকিটিয়ে কোৱেশ্চন আহিব এইবোৰ বস্তু আপোনালোকে লিখিব পাৰিব মানে কি হয় এনেকুৱা ইনষ্টিটিউচন এটা যদি আপোনালোকে নামটো মেনশন কৰি কিবা আনসাৰ এটা লিখে তে আনসাৰটো বেছি ভ্যালিড হয় মানে ঠিক আছে আমি নিজৰ ফলবে বনাই পেলাই আনসাৰটো লিখাতকৈ এনেকুৱাকে এটা ইনষ্টিটিউচন হওক বা কিবা অৰ্গানাইজেশ্যন হওক তেওঁলোকৰ যদি কিবা বস্তু আমি ৰিপৰ্ট বা ইনডাইসিস হওক বা তেওঁলোকে কিবা কৈছে সেই বস্তুবোৰ যদি আমি কোড কৰিব পাৰো আনসাৰটো বহুত ভাল হয় আৰু মাৰ্কস পাবলৈ সুবিধা হয় হয়নে গতিকে আপোনালোকে এই বস্তুখিনি ধুনীয়াকৈ নোট ডাউন কৰি থলে হ'ল এতিয়াৰ পৰা মেইনছৰ কন্টেন্টখিনি বনাই থাকক কাৰণ 3 মাহ হাতত সময় আছে কিন্তু আগৰ পৰা যিসকলে কৰি আছে মই অক্টোবৰ মাহৰ পৰা এনএমএস ষ্টাৰ্ট কৰিছো সো তেতিয়াৰ পৰা যিসকলে মেইনছৰ পাৰ্সপেক্টিভৰ নোটছখিনি বনাই আছে তেওঁলোকেতো বহুত বেনিফিট হ'ব এইটো মই সিওৰ যিসকলে এতিয়াও কৰা নাই আপোনালোকে সময় আছে অকমান
এই বস্তুটো কামটো আৰম্ভ কৰক আমাৰ পিপিটিখিনি বহুতে সুধি আছে ক'ত পাম পিপিটিখিনি আপোনালোকে তিনিটা চ'ৰ্চত পাব কি এটা হ'ল হোৱাটছএপ গ্ৰুপ যিটো আছে আপোনালোকে অলৰেডি তাত পাই যাব তাত মই PDF কৰি পেলাই শ্বেয়াৰ কৰি দিছোঁ পিপিটিটো দেন যিটো টেলিগ্ৰাম চেনেল মই খুলিছিলোঁ তাত পাব আপোনালোকে আৰু নতুবা আমাৰ কম্পিটিশ্যন কেয়াৰৰ ৱেবছাইটত গ'লে www.competitioncare.com মাৰিলে তাত আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছৰ ছেকশ্যন এটা আছে তাত গ'লে আপোনালোকে গোটেইখিনি প্ৰিভিয়াছ ভিডিঅ'ছবিলাকো পাই যাব লগতে প্ৰিভিয়াছ পিপিটিছখিনিও পাই যাব ঠিক আছে চ' তিনিটা জেগাত আপোনালোকৰ কাৰণে এভেইলেবল হৈ আছে গতিকে য'ৰ পৰা আপোনালোকে ডাউনলোড কৰে কৰক কৰি পেলাই এই বস্তুখিনি বনাই লওক যিসকলে আগৰখিনি মিছ কৰিলে সেইখিনি কৰি লওক দেই দেন গ্ৰীণ ফিউলছ এলায়েন্স ইণ্ডিয়া GFAI এইটো কি হয় অকণমান আমি চাওঁ Denmark has launched the Green Fuels Alliance India GFAI to foster collaboration with India in sustainable energy, supporting the carbon neutrality objective of both the countries. গতিকে কি হৈছে ভেৰি ইম্পৰ্টেণ্ট হয় 2021 প্ৰিলিমছত এনেকুৱা এটা কুৱেশ্যন এটা আহিছিলে এটা না দুটামান কুৱেশ্যন আহিছিলে যে অসম ইণ্ডিয়ান গভৰ্ণমেণ্টে বহুতকেইখন কাণ্ট্ৰিৰ লগত কিছুমান ৰিনিউৱেবল চ'ৰ্চ অফ এনাৰ্জি হওক বা আমাৰ ছাষ্টেইনেবল ডেভেলপমেণ্টৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ বহুত কেইখনমান এগ্ৰিমেণ্ট চাইন কৰিছিলে ডিৰেক্টলি কুৱেশ্যন সুধিছিলে এইটো কুৱেশ্যনো সুধিছিলে চাগে মষ্ট প্ৰবেবলি যে গ্ৰীণ ফিউল এলায়েন্স ইণ্ডিয়া কাৰ লগত কৰিছে ডেনমাৰ্কৰ লগত কৰিছে কাৰণ দুখন কাণ্ট্ৰিয়ে কি কৰিছে এটা অবজেক্টিভ আছে কি আছে যে কাৰ্বন নিউট্ৰেলিটি হ'ব লাগে হয়নে ঠিক আছে সেইটো কাৰণে তেওঁলোকে গ্ৰীণ ফিউল ইনিচিয়েটিভটো এলায়েন্স এটা বনাইছে উইথ ডেনমাৰ্ক ভেৰি ইম্পৰ্টেণ্ট হয় ফৰ দ্য আপকামিং APSC প্ৰিলিমছ So, the GFAI is dedicated to developing the green fuels industry, including green hydrogen by fostering innovation and partnership. গতিকে গ্ৰীণ হাইড্ৰজেন মিছন যিকেইটা মিছন বৰ্তমান ৰিনিউৱেবল চ'ৰ্চ অফ এনাৰ্জিৰ ওপৰত আৰম্ভ কৰিছে সেই মিছনকেইটা যিসকলে চোৱা নাই ভালকৈ চাই ল'ব কাইণ্ডলি আকৌ এবাৰ ৰিকুৱেষ্ট কৰিছোঁ তাৰ পৰা এটা কুৱেশ্যন বা দুটা কুৱেশ্যন এইবাৰ প্ৰিলিমছত দেখিবলৈ পাব কাৰণ ৰিনিউৱেবল চ'ৰ্চ অফ এনাৰ্জি আৰু আমি ক্লিন এনাৰ্জিৰ ওপৰত ইমান কাম কৰি আছোঁ বহুতখিনি ইনিচিয়েটিভ লৈছোঁ G20 ছাবমিট হৈ গ'ল তাতো আমি বহুতখিনি আলোচনা কৰিছোঁ COP28 তাৰ পৰা এটা কুৱেশ্যন আহিব বুলি মই কৈছিলোঁ আহিবই চ' এই COP28তো আমি বহুতখিনি ইনিচিয়েটিভ লৈছোঁ গোটেইকেইটা বস্তু ভালকৈ চাই যাওক ফৰ আপকামিং প্ৰিলিমছ ইয়াৰ পৰা কুৱেশ্যন দুই তিনিটাতো আৰামছে ফ্ৰেম হৈ যাব ঠিক আছে চ' ইয়াত কি দিছে Its goal is to create a conducive environment for sustainable energy investment in India involving collaboration among business, government agencies and academic institutions. গতিকে তেওঁলোকে এটা কোলাবৰেশ্যন কৰিব বিচাৰিছে হয়নে কাৰ লগত বিজনেছমেনছখিনি অবভিয়াছলি বিজনেছমেনছখিনি আহিব লাগিব কাৰণ আমি ইণ্ডাষ্ট্ৰীত ফ'কাছ কৰি আছোঁ হয়নে চ' ইণ্ডাষ্ট্ৰীবিলাক যদি আমি ৰিনিউৱেবল চ'ৰ্চ অফ এনাৰ্জিৰ লগত আমি কানেক্ট কৰিব পাৰোঁ তেতিয়া ডেফিনেটলি ইয়াৰ পৰা আমি কাৰ্বন নিউট্ৰেলিটি আমি হ'বলৈ আমি বেছি সময় নালাগিব হয়নে দেন গভৰ্ণমেণ্ট এজেঞ্চিছখিনি লাগিব দেন একাডেমিক ইনষ্টিটিউশ্যন যেনেকৈ IIT হওক বা যিবিলাক আমাৰ ইনষ্টিটিউশ্যন ভাল ভাল ইনষ্টিটিউশ্যন আছে ৰেপুটেড ইনষ্টিটিউশ্যন যোনে ৰিনিউৱেবল চ'ৰ্চ অফ এনাৰ্জিৰ ওপৰত কাম কৰি আছে তেওঁলোকেও ইয়াত কিছুমান আমাক ইনপুটছ দিব পাৰিব হয়নে চ' এটা কলাবৰেটিভ এফৰ্ট তেওঁলোকে এই বস্তুটোৰ দ্বাৰা তেওঁলোকে বিচাৰি আছে দেন বেকগ্ৰাউণ্ডটো কি দিছে দিছ ইনিচিয়েটিভ ইজ এ পাৰ্ট অফ গ্ৰীণ ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ ফ্ৰম between India and Denmark in 2020 দেখিছেনে 2020 চনতে এই বছৰ কাৰেণ্ট এফেয়াৰ্ছৰ আছিল এইখিনি সময়ত সেইটো কাৰণে 2021 যিটো ছেপ্টেম্বৰ মাহত প্ৰিলিমছ হৈছিলে 2021 চনত তাত এই কুৱেশ্যনটো সুধিছিলে ঠিক আছে চ' সেইখিনি সময়ত এইখিনিত কি আছিলে এইটো কাৰেণ্ট এফেয়াৰ্ছত আছিলে গ্ৰীণ ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ এই বস্তুটো সুধিছিলে It aligns with India's commitment to achieving carbon neutrality by 2070 আমি এইটো বস্তু অলৰেডি ডিছকাছ কৰিছোঁ India net zero emission হ'বলৈ বিচাৰি আছে by 2070 then Denmark's leading position in 2024 climate performance index গতিকে ডেনমাৰ্ক কি হয় আমাৰ ক্লাইমেট পাৰফৰ্মেন্স ইনডেক্সত লিডিং পজিশ্যন মানে ভাল পজিশ্যন এটাত তেওঁলোকে আছে most probably rank number 1 হ'ব পাৰে চ' আপোনালোকে এটা কাম কৰিব 2024 climate performance indexত ফাৰ্ষ্ট ৰেংক কোনে পাইছে সেইটো বস্তু মোক কমেণ্ট ছেকশ্যনত জনাব লাগে লগতে ইণ্ডিয়াৰ ৰেংক কিমান হয় ঠিক আছে ইণ্ডিয়াৰ ৰেংক কিমান হয় এইটো জানিব লাগিব চ' ৰিপৰ্টছ এণ্ড ইণ্ডাইচেছ এটা টপিক এটাই আছে যদি মই পাৰোঁ আপোনালোকৰ কাৰণে এদিন ইউটিউবত এটা ভিডিঅ' বনাই দিম এই ৰিপৰ্টছ এণ্ড ইণ্ডাইচেছ যিখিনি 2023 আহিছে বহুত আছে ইমানবোৰ চাব দৰকাৰ নাই যিখিনি একেবাৰে প্ৰবেবল হয় মই সেনেকুৱাকৈ শ্বৰ্টলি এটা ভিডিঅ' আপোনালোকক বনাই দিম PDFটো পাই যাব আপোনালোকে সেইটো মই আপলোড কৰি দিম ঠিক আছে গতিকে সেইটো কাৰণে মই কৈছোঁ আপোনালোকে ভিডিঅ'ছখিনি শ্বেয়াৰ কৰক ভিডিঅ'ছবিলাক আপোনালোকে শ্বেয়াৰ নকৰে
ভিডিঅ'ছখিনি শ্বেয়াৰ কৰিলেহে মই আকৌ বেছি ভাল ভাল কণ্টেণ্ট আপোনালোকক দিব পাৰিম, হয়নে নহয়? গতিকে ভিডিঅ'ছখিনি শ্বেয়াৰ কৰক। মই আপোনালোকক কৈছিলোঁ 1K ভিউজ আনি দিব লাগে আপোনালোকে। চ' 1K ভিউজ যদি আপোনালোকে আনি দিব পাৰে, মই ডেফিনেটলি আৰু ভাল ভাল কণ্টেণ্ট আপোনালোকক দিবলৈ মই পাৰিম, কাৰণ মই নিজে মটিভেটেড হ'ম ন, যে আপোনালোকে ইমান ভালকৈ চাই আছে। চ' সেই বস্তুটোৱে মোক মানে আৰু উৎসাহিত কৰিব আপোনালোকক ভাল ভাল কণ্টেণ্ট দিবৰ কাৰণে। চ' এইটো একো প্ৰব্লেম নাই, এইটো ফ্ৰী অফ কষ্ট হয়। গোটেই কণ্টেণ্টখিনি আপোনালোকে ফ্ৰী অফ কষ্ট পাই আছে, হয়নে নহয়? কোনো পইচা ইয়াৰ পৰা চাৰ্জ কৰি লোৱা হোৱা নাই। গতিকে জাষ্ট চিম্পল কৰিব লাগে আপোনালোকে, ভিডিঅ'ত লাইক কৰিব লাগে আৰু যিমান পাৰে নিজৰ ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰিব লাগে, হয়নে? চ' এইখিনি আপোনালোকে কৰক। মই ইণ্ডাইচিছখিনি আপোনালোকক দিম, আৰু মই লাষ্ট ক্লাছত নহ'লে 12 তাৰিখে চাগে কৈছিলোঁ, 12 জানুৱাৰীত, যে আপোনালোকৰ কাৰণে মই আছাম ৰিলেটেড স্কিমছ কিছুমান আনিম, বাট আপোনালোকে ডিমাণ্ড আহিব লাগিব। কিন্তু ডিমাণ্ড বহুত কম আহিছে। 5-6জনমান ষ্টুডেণ্টে সেই কমেণ্টত জনাইছে যে মানে আছামৰ স্কিমছখিনি লাগে। চ' মই কি কৈছিলোঁ, মিনিমাম 40 কমেণ্টছ লাগিব, হয়নে? চ' 40 কমেণ্টছ আপোনালোকে দিয়ক, মই তেতিয়াহ'লে এই স্কিমছখিনি মই আপোনালোকক এটা ভিডিঅ'ত ধুনীয়াকৈ কৰাই পেলাই দি দিম, হ'ব? দেন নেক্সট টপিকটো আমি আগবাঢ়িছোঁ, এইটো হ'ল বদনাগৰ অল্ডেষ্ট লিভিং চিটি অফ ইণ্ডিয়া। চ' কি হয়, কিয় নিউজত আহিছে এইটো, বদনাগৰটো কি হয় আমি অকণমান চাওঁ। মাল্টি ইনষ্টিটিউশ্যন ষ্টাডি ফাউণ্ড ইণ্ডিয়াছ অল্ডেষ্ট লিভিং চিটি বদনাগৰ, গুজৰাট। গতিকে বহুত ইম্পৰ্টেণ্ট হয় প্ৰিলিমছৰ কাৰণে, ডাইৰেক্টলি নামটো সুধিব পাৰে যে ইণ্ডিয়াছ অল্ডেষ্ট চিটি কোনখন হয়, বদনাগৰ। ক'ত আছে? গুজৰাটত আছে, ঠিক আছে? চ' কি অকণমান ডিটেইলছত আমি চাই লওঁ এইটো বস্তু। হিষ্টৰিকেল ছিগনিফিকেঞ্চ অভিয়াছলি থাকিব লাগিব। বদনাগৰ ইজ এ মাল্টি লেয়াৰ মাল্টি কালচাৰেল মাৰ্কেণ্টাইল টাউন ডেটিং বেক টু 8th century BC, ঠিক আছে? বহুত পুৰণি হয় এইটো। দেন আৰ্কিঅলজিকেল এভিডেঞ্চ কি কি আছে? এক্সকাভেশ্যন ইণ্ডিকেট এ হিউমেন ছেটেলমেণ্ট ফ্ৰম দ্য লেটাৰ ভেদিক পিৰিয়ড আৰু প্ৰি বুদ্ধিষ্ট এৰা কৰেছপণ্ডিং টু মহাজনপদ। গতিকে এইখিনি মহাজনপদ আপোনালোকে এনচিয়েণ্ট হিষ্ট্ৰীত পঢ়িছে নহয়, 16খন মহাজনপদ আছিলেনে? তাৰ পৰা কেইখনমান আকৌ আপোনাৰ হেৰি হৈ যায় ন, ঠিক আছে? গতিকে এনচিয়েণ্ট হিষ্ট্ৰী আপোনালোকে ভালকৈ এইখিনি চাব লাগিব দেই। দেন ভেদিক এজটো ভালকৈ চাব লাগিব, বুদ্ধিজিম জেনিজিম চাব লাগিব, তাৰ পৰা কুৱেশ্যনছ ডেফিনেটলি আহিব, হয়নে? চ' ইয়াত আৰ্কিঅলজিকেল এভিডেঞ্চ কিছুমান পোৱা গৈছে বা হিউমেন ছেটেলমেণ্ট পোৱা গৈছে। এইটো কি হয়? লেটাৰ ভেদিক বা প্ৰি বুদ্ধিষ্ট এৰাৰ বুলি পোৱা গৈছে। দেন আৰ্লিয়েষ্ট ৰেকৰ্ড, এইটো কি হয়? দ্য অল্ডেষ্ট আৰ্কিঅলজিকেল ফাইণ্ডিং ইজ এন ইনস্ক্ৰিপশ্যন বাই এম্পিৰাৰ অশোকা ফ্ৰম দ্য মৌৰ্যন পিৰিয়ড নিয়াৰ সুদৰ্শনা লেক আৰু গিৰনাৰ হিল ইন গুজৰাট। গতিকে কিছুমান কি পোৱা গৈছে? অশোকান ইনস্ক্ৰিপশ্যন কিছুমান পোৱা গৈছে সেই জেগাটোত, যিবোৰে প্ৰমাণ কৰিছে যে এইখন কি হয়? অল্ডেষ্ট লিভিং চিটি হয় বুলি তেওঁলোকে এই আৰ্কিঅলজিকেল ছাৰ্ভে, ASI বুলি আছে ন, ASI ডিপাৰ্টমেণ্ট নামটো শুনিছেনে? এইটো আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়া। তেওঁলোকে কি কৰে? তেওঁলোকে এনেকুৱা খনন কাৰ্যবোৰ কৰে, মানুহবোৰ দেখিছে নহয়, এইবোৰ চব ASIৰ মানুহ হয়। তেওঁলোকে এইবোৰ খনন কাৰ্য কৰে। দেন কাৰ্বন ডেটিং বুলি এটা মেথড আছে। কাৰ্বন ডেটিংটো কৰিলে কি হয়? একজেক্ট ইয়েৰটো, একজেক্ট নহয়, 97%, 98% একজেক্ট বুলি আমি ক'ব পাৰোঁ। কিমান পুৰণি হয় কোনো বস্তু এটা, আমি সেইটো ওলাব পাৰোঁ, ঠিক আছে? চ' এইবোৰ বস্তু তেওঁলোকে খনন কাৰ্য চলায় আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াই, আৰু তেওঁলোকে এইটো বস্তু মানে ডিটাৰমাইন কৰে যে কিমান পুৰণি হয়, কিমান কি হয়, ঠিক আছে? দেন কালচাৰেল কণ্টিনিউটি, এ ষ্টাডি বাই IIT Kharagpur suggests continuation habitation in Badnagar since Indus Valley civilization, challenging the notion of dark age post IBC. So, কি দিছে? কালচাৰেল কণ্টিনিউটি, এ ষ্টাডি বাই IIT Kharagpur suggests continuous habitation in Badnagar since Indus Valley civilization. So, Indus Valley civilizationৰ কথা আপোনালোকে শুনিছে, মহেঞ্জোদাৰো, হৰপ্পা, লোথাল, হয়নে? বহুত কিয় আমাৰ চিটি আছিলে। চেলেঞ্জিং দ্য নোশ্যন অফ ডাৰ্ক এজ পোষ্ট IBC. চ' IBC ইণ্ডাছ ভেলী চিভিলাইজেশ্যনখন ডিক্লাইন হৈ গৈছিলে, হয়নে? সেইখিনি ডাৰ্ক এজ বুলি ক'ব পাৰোঁ আমি হিউমেন কাইণ্ডৰ কাৰণে, হয়নে? দেন আৰ্কিঅলজিকেল misconception, the period between IBC's decline and the Iron Age emerges, featuring cities like Gandhar, Koshal, Avanti, is often wrongly termed as Dark Age. গতিকে যেতিয়া IBC ডিক্লাইন হৈ গ'ল, তাৰপিছত কি হ'ল? আইৰণ এজ আহিলে, আৰিয়ানছবিলাক আহিলে, হয়নে? তাৰপিছত কি হ'ল? ফিচাৰিং চিটিজ লাইক Gandhar, Koshal, Avanti is wrongly termed as Dark Age, ঠিক আছে? দেন কালচাৰেল ষ্টেজেছ
uncovered. Excavation in Vadnagar reveal seven distinct cultural stages. কি দিয়া আছে? Mauryan, Indo-Greek, Indo-Scythian or Sakha বুলি কওঁ যিটো আমি Sakha era. Then Hindu, Solankis, Sultanate Mughal আৰু Greek British colonial rule. ঠিক আছে? সো সাতটা আমি কি পাওঁ? Distinct cultural stages. এইটোৱে কি প্ৰমাণ কৰে? এইটো প্ৰমাণ কৰে যে এই বস্তুটো অতিকৈ পুৰণি হয়নে? সো ডিফাৰেণ্ট ষ্টেজেছত আমি ইণ্ডো গ্ৰীক পাইছোঁ, মৰিয়ান পাইছোঁ হয়নে? দেন হিন্দু সোলাংকি পাইছোঁ, দেন মোগল আৰু চুলতানেট এইযোৰ আমি বস্তু পাইছোঁ. সো এই বস্তুটোৱে প্ৰমাণ কৰে যে এই যিটো জেগা বা চিটিখন বহুত পুৰণি হয়, বহুত মানে ঐতিহাসিক হয় হয়নে? ঠিক আছে, এইবোৰ বস্তুৱে আমাক প্ৰমাণ কৰি দেখুৱায়. এবাউট বদনাগৰখন অকণমান চাই লওক. ইজ ইন মাহছানা ডিষ্ট্ৰিক্ট. ক'ত আছে? নৰ্থ গুজৰাট. known for its multicultural and multi religious. তাত কি আছে? বুদ্ধিষ্ট পায়, হিন্দু পায়, জৈন পায়, ইছলামিক পায়. চ' গোটেইখিনি পায়, কাৰণ ইয়াত দেখা পাইছিলোঁ নহয় আমি. এটা চাওক, গোটেইখিনি কালচাৰেল ইনফ্লুৱেঞ্চেই আছে, গোটেইকেইটা টাইম পিৰিয়ডৰ বস্তুৱে আমি ইয়াত দেখিবলৈ পাওঁ হয়নে? গতিকে অবভিয়াছলি তাত ৰিলিজনটো অকণমান ডাইভাৰ্ছ হ'বই. চ' বুদ্ধিষ্ট, হিন্দু, জৈন, ইছলামিক গোটেইকেইটা তাত দেখা পোৱা যায়. দেন অল্টাৰনেট নেমছ অলছ' কল বৃদনাগৰ. চ' এইটো বৃদনাগৰ, আনন্দপুৰ এণ্ড নাগৰ. গতিকে কিছুমান অল্টাৰনেট নেমছো আছে এই জেগাডোখৰৰ. ঠিক আছে? দেন জিঅ'গ্ৰাফি. দিছ টাউন হেজ এ এল শ্বেপ বৰ্ডাৰ্ড বাই শৰ্মিষ্ঠা লেক টু নৰ্থ ইষ্ট. এল শ্বেপ হয় বুলি কৈছে এইটো. ঠিক আছে? দেন হিষ্টৰিক ছিগনিফিকেঞ্চ. বদনাগৰ ইজ এ কণ্টিনিউৱাছলি ইভলভিং হিষ্টৰিক urban landscape significant in western India's hinterland network. Then UNESCO recognition added to UNESCO tentative World Heritage Site list in December 2022. বহুত ইম্পৰ্টেণ্ট হয় এই বস্তুটোৰ ওপৰত কুৱেশ্যন যদি অকণমান ডেপ্থত সোধে তেতিয়াহ'লে এই বস্তুটো সুধিব পাৰে যে কেতিয়া ইউনেস্কোৰ টেণ্টেটিভ ৱৰ্ল্ড হেৰিটেজ লিষ্টত ইনক্লুড কৰা হৈছে, ডেট ইজ ডিচেম্বৰ 2022. ঠিক আছে? দেন ক'ত আছে জেগাডোখৰ? গুজৰাটত আছে. কোনখিনি জেগাত আছে সেইখিনি বস্তু অকণমান স্পেচিফিকলি আমি চাব লাগিব. ঠিক আছে? এইটো প্ৰিলিমছৰ বাবে ইম্পৰ্টেণ্ট হয়. গোটেইখিনি বস্তু অলমষ্ট কভাৰ কৰা গৈছে. আপোনালোকে এবাৰ ৰিভাইজ কৰি দিলে এইখিনি বস্তু গম পাই যাব. ঠিক আছে? চ' আজিলৈ ইমানখিনি আছিলে. যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব. মই যিখিনি কৈছোঁ আপোনালোকক কমেণ্ট ছেকশ্যনত জনাবৰ কাৰণে জনাওক. আৰু আছামৰ স্কিমছখিনি আৰু ৰিপৰ্টছ এণ্ড ইণ্ডাইচেছ বুলি এটা বস্তু এটা আছে. চ' সেইখিনি বস্তু মই আপোনালোকক দি দিম. যদি আপোনালোকৰ ফালৰ পৰা ডিমাণ্ড আহে এটলিষ্ট 40 কমেণ্টছ মিনিমাম লাগিব আৰু 1K ভিউজৰ কথা মই কৈছিলোঁ. চ' এইখিনি বস্তু আপোনালোকে চেষ্টা কৰক. মই ডেফিনেটলি আপোনালোকক খুব সোনকালে এই দুটা ভিডিঅ' আপোনালোকক দি দিম মই. ঠিক আছে? এটা হ'ল আপোনাৰ ৰিপৰ্টছ এণ্ড ইণ্ডাইচেছ 2023 আৰু অসম ৰিলেটেড যিখিনি স্কিমছ আছে এই স্কিমছখিনি মই আপোনালোকক প্ৰভাইড কৰি দিম. বাট আপোনালোকে এই কমিটমেণ্টটো মানে ফুলফিল কৰিব লাগিব হয়নে? ঠিক আছে? অ'কে, চ' আজিলৈ ইমানখিনি আছিলে. নেক্সট ভিডিঅ'ত আমি পুনৰ লগ পাম. তেতিয়ালৈ ভালকৈ পঢ়ি থাকক. ধন্যবাদ.